আমাৰ অসম চৰকাৰে যি মেট্ৰিক ৰিজাল্ট ঘোষণা কৰিছে তাৰ ভিতৰত আমাৰ মাদ্ৰাসাত যি ৰিজাল্ট হৈছে আমি শান্তি যেন আমাৰ মাদ্ৰাসাত পঢ়ি মানে দুটা বিভাগ একেলগে পঢ়ি যেন আৰবী আৰু জেনেৰেল পঢ়ি সিহঁতে যি ৰিজাল্ট কৰিছে আমাৰ 52 জনী ফাৰ্ষ্ট ডিভিজন পাইছে 44 জনী সেকেন্ড ডিভিজন পাইছে দুজনে থাৰ্ড পজিশন পাইছে আৰু দুজনে ষ্টাৰ পাইছে যেন দুটা একেলগে পঢ়ি যেন এনেকৈ ৰিজাল্ট কৰিব পাৰিছে আমি শান্তি আমি শিক্ষকসকলে মেহনত কৰি সিহঁতক আমি ধন্যবাদ জনাও এই ভিতৰত আমাৰ কি কম আমি আমাৰ শিক্ষকবিলাকে আমাৰ মেহনত কৰিছে আমি সিহঁতক গাইড কৰিছো আমাৰ শিক্ষকবিলাকে মেহনতৰ ফলে আমি দেখিছো এইবিলাক যেন মানুহক যদি বিভিন্ন ধৰণে মাদ্ৰাসা এনেকুৱা কৰে নিশ্চয় হয়তো আমাৰ নিচিনা সাকসেস হ'ব আমি সকলো মাদ্ৰাসা সদায় কওঁ যেন আমি যেটো মানে অসমত থাকো আমি অসমীয়া শিকিব লাগিব ধৰ্ম শিক্ষা যিমানেই হওক কিন্তু অসমীয়া যদি নাজানো ইংলিছ নাজানো তেনে চলিব নোৱাৰা হয় এই কাৰণে আমি সকলো মাদ্ৰাসাত বা আমি অসমবাসী মানুহক কওঁ যিবিলাক মাদ্ৰাসা আছে সকলো যাতে লগে জেনেৰেল খোলে মোৰ নিচিনা সকলো যাতে সাকসেস হ'ব বিচাৰে মাদ্ৰাসাত ধৰ্মীয় শিক্ষা নহয় মাদ্ৰাসা সকলো ধৰণৰ শিক্ষা হয় আমাৰ এই সায়েন্স মেথ যিবিলাক ৰিজাল্ট পাইছে সায়েন্সত লেটাৰ আছে ও ইংলিছত লেটাৰ না আমি কওঁ যেন মাদ্ৰাসাত ধৰ্মীয় শিক্ষা দিয়ক কিন্তু এইটো জৰুৰী কিন্তু ইয়াৰ পৰ্দাৰ কাৰণে যাতে জেনেৰেল শিক্ষা কৰিব নোৱাৰে এইটো নহ'ব নিশ্চয় পৰ্দাত ৰাখি সিহঁতৰ জেনেৰেল আগবাঢ়ি যাওক এইটো আমি সদায় কওঁ যেন পৰ্দাত ৰাখি জেনেৰেল আমি ইয়াৰ পৰা সায়েন্স আছে আমাৰ আৰ্টছ আছে আমাৰ হাই সেকেন্ডাৰী ৰিজাল্টটো মেট্ৰিকৰ আৰু বহুত ভাল আমি এইটো মানে আমি আলোচনা কৰিম আমাৰ ষ্টাফক লৈ আমি সিহঁতক নিশ্চয় আমি যাতে ভ্ৰমণত লৈ যাম সিহঁতক ফ্লাইটত ঘূৰাইছোঁ সিহঁতক কি কৰোঁ আমি আলোচনা কৰি আমি নিশ্চয় কৰিম